প্ৰেছ মিটো কৰিব পাৰে, কিন্তু প্ৰেছ মিট কৰিয়ে পদত্যাগ কৰিব লাগিব, তেতিয়াই মানে এটা উদ্দেশ্য থাকে যে প্ৰেছ মিট কৰি কিবা এটা হাংগামা কৰিব লাগে। পৰিলক্ষিত কৰিছোঁ যে যোৱাকালি দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চৰ যি সভাপতি মাননীয় মানিকলাল ভৌমিকদেৱে এক সংবাদমেলৰ আয়োজন কৰিছিল। কিন্তু পৰিতাপৰ বিষয়, আমি কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চ সমিতি, কৰ্ণধাৰ সমিতি, কাৰ্যকৰী সমিতি আৰু সাধাৰণ সদস্য কোনো এই বিষয়ে অৱগত নহয়। আমাৰ যিকেইটা হোৱাটছএপ গ্ৰুপ আছে, আমাৰ যি যোগাযোগ ব্যৱস্থা আছে, ক'তো তেওঁ আমাক এই কথাৰ জাননী দিয়া নাই যে তেওঁ এক সংবাদমেল কৰিবলৈ গৈ আছে। আৰু সংবাদমেলৰ পৰাই আমি এই তথ্যবিলাক লাভ কৰিলোঁ যে তেওঁ সংবাদমেলৰ মাধ্যমেৰে পদত্যাগ কৰা বুলি তেওঁ কৈছে। গতিকে আমাৰ দুখ এয়াই যে তেওঁ নিজৰ ঘৰৰ মজিয়াত, নিজৰ সংস্থাৰ মজিয়াত প্ৰাথমিকভাৱে এই আলোচনাটো কৰিব লাগিছিল যে তেওঁৰ মনত কিবা এটা ক্ষোভ আছে, তেওঁ ক'ৰবাত অসন্মান হৈছে বা তেওঁৰ যি ক্ষোভ আছে, যি অভিযোগ আছে, আমাৰ মাজত বহি এবাৰ তেওঁ আলোচনা কৰিলে আমি হয়তো কিবা এটা চিন্তা কৰিলোহেঁতেন যে কিবা আছে নেকি, আমি চাব পাৰিলোঁ হয়, আমি উপলব্ধি কৰিব পাৰিলোঁ হয়। কিন্তু যেতিয়া তেওঁ আমাৰ লগত কেতিয়া কোনো ধৰণৰ কোনো আলোচনা নকৰিলে আৰু এই কথাবিলাক সংবাদমেলৰ জৰিয়তে আমিও পৰিলক্ষিত কৰিলোঁ, তেতিয়া আমি লগে লগে আমাৰ আহ্বায়কসকলৰ লগত কথা পাতিলোঁ। আহ্বায়কসকলে আমাক স্পষ্টকৈ ক'লে যে কোনো আহ্বায়কক তেওঁ এই বিষয়ে জনোৱা নাই। আমি লগে লগে আমাৰ উপদেষ্টাসকলক যোগাযোগ কৰিলোঁ, কোনো উপদেষ্টাক তেওঁ এই বিষয়ে জনোৱা নাই। কাৰ্যকৰী সভাপতি, উপসভাপতি, সম্পাদক মণ্ডলী, কৰ্ণধাৰ সমিতি কোনো এই বিষয়টো গম নাপায়। গতিকে এনেকুৱা পৰিস্থিতিত আৰু এটা কথা যে আমাৰ সভাপতি মহোদয়ে সেই যি উৎসৱ উদযাপন হৈছে, দুইদিনীয়া উৎসৱৰ পৰাই তেওঁ আমাৰ এই সংস্থাৰ লগত যোগাযোগটো ৰখা নাই। যাৰ ছোৱালীৰ বিয়া তেওঁক কোনে অৱগত কৰিব? তেওঁ নিজে দায়িত্ব, ঘৰৰ যিজন মুৰব্বী, সেই মুৰব্বীৰ পৰিচালনাত গোটেই অনুষ্ঠানবিলাক চলি থাকে। যদি সভাপতি এজনে যদি নিজৰ মানে সভাৰ যদি কাৰ্যসূচী গম নাপায়, সেইটো হয় ইচ্ছাকৃতভাৱে তেওঁ কৈ আছে যে মই গম নাপাওঁ, আৰু নহ'লে তেওঁ ইচ্ছা কৰি ইয়াৰ লগত জড়িত থাকিব খোজা নাই। এই বিষয়ে মই আপোনালোকৰ কথাৰ কাৰণেহে মই ক'লোঁ, কিন্তু মই যিটো কৈ আছিলোঁ যে তেওঁ এই বিষয়বিলাক যেতিয়া ক'লে আমি সকলোকে জনাই পেলাই, আৰু তেওঁ যে নাহে, উৎসৱৰ পৰা তেওঁ নাহে, কোনো এটা কৰ্ণধাৰ সমিতিৰ সভা তেওঁ অনুষ্ঠিত কৰিব নোখোজে আৰু আমাৰ লগত কেতিয়াও বহিব নোখোজে। একাধিকবাৰ তেওঁক আমি মৌখিকভাৱে জনাইছোঁ, তেওঁৰ লগত আমি লগ কৰিছোঁ, আৰু শেষফালে বাধ্য হৈ পেলাই আমাৰ আহ্বায়ক মণ্ডলীৰ লগত যেতিয়া আমি আলোচনা কৰিলোঁ, তেতিয়া তেওঁ আৰু আমাৰ মুখ্য পৃষ্ঠপোষক ৰঞ্জিত দাস মহোদয়েও কৈছে তেওঁক লিখিতভাৱে এটা আবেদন কৰা হয়। আমি লিখিতভাৱে এক আবেদন কৰিছোঁ কৰ্ণধাৰ সমিতিৰ সিদ্ধান্ত মৰ্মে। দুইজন কাৰ্যকৰী সভাপতিয়ে আমি তেওঁক লিখিত দিছোঁ যে 7 দিনৰ ভিতৰত অনুগ্ৰহ কৰি আপুনি এটা সভা অনুষ্ঠিত কৰক, আৰু যদি আপোনাৰ কিবা অসুবিধা আছে আমাক ব্যক্ত কৰক, যাতে আমি মঞ্চৰ কাম সুচাৰুৰূপে চলাই লৈ যাব পাৰোঁ। কিন্তু 20 দিন পাৰ হোৱাৰ পিছতো তেওঁ এই সভা অনুষ্ঠিত নকৰিলে, আৰু আমি 3 দিন আগতে আজিৰ দিনতে কৰ্ণধাৰ সমিতিৰ সভা আমি ৰাখিছিলোঁ। আৰু সেই কৰ্ণধাৰ সমিতিৰ সভাত এজেণ্ডা আছিল যে সভাপতি মহোদয় যে নিষ্ক্ৰিয় এক ভূমিকা লৈছে, সেই বিষয়ে আমি কি কৰিব পাৰোঁ। আমিও এতিয়া অনুমান কৰিবলৈ বাধ্য হৈছোঁ, হয়তো তেওঁ ভাবি লৈছে নেকি, তেওঁ একটা নিৰাপত্তাহীনতাত ভুগি পেলাই যে আজিৰ এই কৰ্ণধাৰ সমিতিত আমি হয়তো তেওঁক অনাস্থা প্ৰস্তাৱ লৈ পেলাই তেওঁক অপসাৰণ কৰোঁ নেকি। সেইকাৰণেই তেওঁ হয়তো এনেকৈ পলায়নবাদী মনোভাৱ লৈ কাকো লগত নোলোৱাকৈ তেওঁ এই পদত্যাগ আৰু নাটক কৰি পেলাই ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে তেওঁ সংবাদমেল পাতিলে। নহ'লে সংবাদমেল পাতি পেলাই বেলেগক মানে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কোনো যুক্তি নাছিল। তেওঁৰ যদি কথা আছিল আমাৰ মজিয়াত আলোচনা কৰিব পাৰিলে হয়, কিন্তু কৰা নাই। আৰু সেইকাৰণে আজি কৰ্ণধাৰ সমিতিত আমি আমাৰ পৃষ্ঠপোষক মহোদয়, মুখ্য পৃষ্ঠপোষক ৰঞ্জিত দাস মহোদয়, জ্যেষ্ঠ মন্ত্ৰী অসম চৰকাৰ, তেওঁৰ ছাজেশ্যন মতে আজি আমি আমাৰ কৰ্ণধাৰ সমিতিত তেওঁৰ পদত্যাগ পত্ৰ একচেপ্ট কৰিছোঁ। একচেপ্ট কৰাৰ লগে লগে আমাৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ ৰয় মহোদয়ক সাময়িকভাৱে সভাৰ কাৰ্যভাৰ চলাই লৈ যোৱাৰ কাৰণে তেওঁক সভাপতিৰ দায়িত্ব আমি কৰ্ণধাৰ সমিতি, উপদেষ্টা মণ্ডলী আৰু আহ্বায়কসকলৰ উপস্থিতিত তেওঁক প্ৰদান কৰিছোঁ। আৰু অনাগত দিনত আমি 1-2 মাহৰ ভিতৰতে কাৰ্যকৰী সভা অনুষ্ঠিত কৰিম, আৰু কাৰ্যকৰী সভাত ৰঞ্জিত দাস দেৱৰ উপস্থিতিত, আহ্বায়কসকলৰ উপস্থিতিত, উপদেষ্টা মণ্ডলীৰ উপস্থিতিত আমি সকলোকে লৈ পেলাই এজন যোগ্য, নিৰ্ভৰযোগ্য সভাপতি আমি বাছনি কৰিম। এয়া আমি ৰাইজৰ জ্ঞাতাৰ্থে জ্ঞাপন জনাই দিলোঁ। আৰু আমি কেন্দ্ৰীয় স্মৃতিমঞ্চ সদায় আমি গঠনমূলক কামৰ বাবেহে আছোঁ। আমাৰ যি সৰহসংখ্যক, আমাৰ বেছি সংখ্যক, প্ৰায় সকলোৱে আমি স্মৃতিমঞ্চক লৈ আমাৰ মনত আৱেগ আছে, আৰু আমি ইয়াৰ গৰিমা কেতিয়াও ম্লান হ'বলৈ দুখ প্ৰকাশ কৰিছোঁ। আমি বেদনা ক্লিষ্ট অনুভৱ কৰিছোঁ তেখেতৰ এই কাৰ্যত। আমি তেওঁৰ এই কাৰ্যৰ পৰিপ্ৰেক্ষিতত এটি নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। উপদেষ্টা হিচাপে উপস্থিত আছে শ্ৰীযুত গিৰিজা শংকৰ সেন মহোদয়,
আমাৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা এতিয়া উপদেষ্টা শ্ৰীযুত প্ৰদীপ সাহা মহোদয়, বিশিষ্ট সমাজসেৱী প্ৰাক্তন পৌৰপতি ভৱেন চৌধুৰী মহোদয়, তাৰপিছত আমাৰ উপদেষ্টাসকলৰ ভিতৰত হিৰালাল কৰ্মকাৰ মহোদয় ইয়াতে আছে। বাকী আমাৰ মানৱ সাহা, তেওঁ সম্পাদক মণ্ডলীৰ সদস্য, কৰ্ণধাৰ সমিতিৰ সদস্য, সবিতা দেৱনাথ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য, প্ৰীতম সাহা সম্পাদক মণ্ডলীৰ অন্যতম সদস্য, তপন কুমাৰ চৰকাৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য, আমাৰ সুভাষ সাহা মহোদয় তেওঁ সম্পাদক মণ্ডলীৰ সদস্য, সম্পাদক প্ৰধান চিন্ময় বাগচী মহোদয়, উপসভাপতি আমাৰ ৰাজকুমাৰ সাহা মহোদয়, আৰু আমাৰ কৰ্ণধাৰ সমিতিত 15জন সদস্য, আৰু 15জনৰ 11জন আমি এতিয়া ইয়াতে উপস্থিত আছোঁ। 2জন ব্যক্তিগত অসুবিধাৰ কাৰণে ঘৰত আছে, কিন্তু তেওঁলোকে এই বিষয়টো নিন্দা কৰিছে।